নমস্কাৰ, মই সৃজনী কাশ্যপ। যোৱা খণ্ডত আমি বহুত গান গাইছিলোঁ, কথা পাতিছিলোঁ আৰু বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ। আৰু এই খণ্ডটোতো আমি কথা পাতিম, গান গাম আৰু বহুত এক্টিভিটিজ কৰিম। তাৰে কাৰণে আপোনালোকে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। আৰু এতিয়া মোৰ লগত সকলোৱে কোৱা, আমি হ'লো অকণি ধেমালিটো আমি কৰিবে। আৰু এইবাৰ আমি আকৌ মাতিম প্ৰিয়াংশী। প্ৰিয়াংশী, তুমি আহা। তুমি এইবাৰ কি কৰিবা? মই মিমিক্ৰি কৰিম। মিমিক্ৰি কৰিবা? বাহ, মিমিক্ৰি কৰিব। কিহৰ মিমিক্ৰি? কলিৰ। কলিৰ দিয়া। বাহ, তুমি দেখোন একেবাৰতে বহুত মাত দিলা। এইবাৰ তুমি এটা এটাকে কিহৰ কৈছা সেইটো কৈ দিয়াচোন। কুলিৰ, কাউৰীৰ, মেকুৰীৰ, ছাগলীৰ। বাহ, তোমাৰ দেখোন একদম ৰিয়েলৰ নিচিনা হৈছে। এটা প্ৰিয়াংশীৰ কাৰণে হাত চাপৰি। তোমাৰ একদম ৰিয়েলৰ নিচিনাই হৈছে। এনেকুৱা লাগিছে কোনোবা সঁচাকৈ ইয়াতে আছে। তোমাৰ বহুত ধুনীয়া হৈছে। বা কি মাত শুনিলোঁ এইবাৰ সঁচাকৈ। এইবাৰ ঋকৃষ্ণ বা তুমি আহা। তুমি এইবাৰ কি কৰিবা? মই এবাৰ বিহানাম গাম। বিহানাম গাবা? ৰাম ৰঘুমনি দশৰথ নন্দন প্ৰীতি বাক্য পালিবলে কৰিলা গমন অংগে চলি গ'ল জানকী সুন্দৰী ভাতি লক্ষ্মণো গ'ল উৰ্মিলা কছাৰী হে ৰঘুনন্দ গ'লা সিংহাসনো এৰি গ'লা সিংহাসনো এৰি। বাহ ঋকৃষ্ণ বা, তোমাৰ একদম বহুত ধুনীয়া হৈছে। আৰু ঋকৃষ্ণ বাৰ কাৰণে এটা হাত চাপৰি। এইবাৰ টিকলি নৈৰিতি, তুমি আহাচোন। তুমি এইবাৰ কি কৰিবা? জনি 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 গাবা। জনি পাপা তিনচকা পাপা ঠেলিং নাই পাপা হাপি নামাত হা হা হা। নৈৰিতি একদম পূৰা ধুনীয়া হৈছে। তুমি লাষ্টবাৰো ইমান ধুনীয়াকৈ কৈছিলা, কিউটকৈ কৈছিলা। এইবাৰো বহুত ধুনীয়া হৈছে। শতৰূপা, এইবাৰ তুমি আহা। এইবাৰ তুমি কি কৰিবা? মই এইখনি গাঁও গাম। এইখনি গাঁও বুকুৰ আপুনি ইয়াতে দেখোন নতুন সপোন কোনে চুমি চাই চুৰিত দাপোন ফুলৰ পাতত সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন আগলি বাহত বগলী নাচিছে আল ফুলে কৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখো মুখে মুখে হাঁহি দেখো ফুলৰ পাতত সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন। ধন্যবাদ। শতৰূপা, তুমি লাষ্টবাৰো বহুত ধুনীয়াকৈ কৈছিলা আৰু এইবাৰো বহুত ধুনীয়া হৈছে। যোগাগ্নি, এইবাৰ তুমি আহা। তুমি এইবাৰ কি কৰিবা? মায়াবিনী। মায়াবিনী গাবা। মায়াবিনী ৰাতিৰ বুকুত
দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যেমন শুকান বৰত নিয়ৰৰে চেঁচা টোপাত নামি অহা ৰ'দৰে নাৰ মোৰ দেশত প্ৰতিপুৱাৰ ধুমুহাৰ সতে মোৰ বহুদিনৰে নাচো নিজানৰ গান মোৰ সেয়ে হ'ব ভাবোঁ তোমাৰ বুকুত। ধন্যবাদ। যোগাখিনিৰ কাৰণে এটা হাত চাপৰি। আমাৰ আৰু এজনী টিকলি আছে আৰু সেই টিকলিজনীৰ নাম হ'ল পাহি। পাহি আহা। তুমি এইবাৰ কি কৰিবা? টিংকল গাম। টিংকল গাবা? আহ। টিংকল টিংকল লিটল ষ্টাৰ how I wonder what you are up above the one so high like a diamond in the skies. Wow! বহুত ধুনীয়া হৈছে দেই। যোৱাবাৰ প্ৰিন্স দাদাই ইমান ধুনীয়া গগনা বজাইছিল। এইবাৰ আকৌ আমি প্ৰিন্স দাদাৰ পৰা কিবা এটা শুনিম। প্ৰিন্স দাদা তুমি আহা। এইবাৰ কি কৰিবা? গান গাম। গান গাবা। এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলাউতি কিদৰে পাহৰো পাখি মেলাউতি কিদৰে পাহৰো পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে হাতেৰে ফুকিলো গোৱা জোনৰে ছবি পাখি মেলি সপোনে আগৰিছো জীৱনক কোনোবা দৰুদি আকাশৰ নীলিমাতে সেই মন আজি যেন সীমত লীন হোৱা তৃষা কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। ধন্যবাদ। প্ৰিন্স দাদা তোমাৰ বহুত ধুনীয়া হৈছে। তুমি এইটো গান ক'ৰ পৰা শিকিছা? নিজে। নিজে? আৰু এইটো কাৰ গান? জুবিন দা। জুবিন মামাৰ। আয়ুশ্ৰী এইবাৰ তুমি আহা। এইবাৰ তুমি কি কৰিবা? গান গাবা। বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰো অনাই বনাই বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰো অনাই বনাই অনাই বনাই আমি অনাই বনাই আমি অনাই বনাই অনাই বনাই আয়ুশ্ৰীৰ কাৰণে এটা হাত চাপৰি। আয়ুশ্ৰী বহুত ধুনীয়া হৈছে। যোৱাবাৰ দিয়া ইমান ধুনীয়া ভজন গাইছিল আৰু এইবাৰ দিয়া তুমি এইবাৰ কি কৰিবা? হা এইবাৰ তুমি কি কৰিবা? মই কবিতা আবৃত্তি কৰিম। কবিতা আবৃত্তি কৰিবা। গছ ভালপোৱা ককাৰ খং কবি ভৱেন্দ্ৰনাথ শইকীয়া ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব
ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই দৰাটিক মাতাচোন এজলকা আশীৰ্বাদ দিওঁ আৰু যাওঁ গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ ধন্যবাদ দিয়াৰ কাৰণে এটা হাত চাপৰি দিয়াত তুমি এইবাৰো বহুত ধুনীয়াকৈ গাইছা লাষ্টবাৰ তুমি ভজনটো বহুত ধুনীয়াকৈ গাইছিলা আৰু এইবাৰ তোমাৰ কবিতাটো বহুত ধুনীয়া হৈছে চতৰপাক দেখিছোঁ তাইৰ কিবা এটা আৰু কৰিবৰ মন আছে তুমি কি গাবা মায়াবিনী গাবা আমি সকলোৱে এতিয়া মায়াবিনী একেলগে গাম আৰু জুবিন দাক শ্ৰদ্ধা জনাম উঠা আমি এতিয়া চবে একেলগে গাম মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাই নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিকূল ধুমুহাৰ মতে মোৰ বহু যুগৰে নাচোঁ এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন জনমৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনীৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাই নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিকূল ধুমুহাৰ মতে মোৰ বহু যুগৰে নাচোঁ এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত কিহৰ প্ৰভাতী ফুলে হ'ব তোমাকেই মোৰ কথা প্ৰতিবে খালি নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ মতে মোৰ বহু যুগৰে নাচোঁ এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত চকুলে তোমাৰ চালে হ'ব নদৰী দিঠক নামে ক'ব খুজিলে মোৰ হাতে দীৰ্ঘকাল ধৰি সপোন আহে ধুমুহাৰ মতে মোৰ বহু যুগৰে নাচোঁ এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি
জুবিন মামাৰ গানটো গালে বা নিজে শুনিলে আমাৰ চকু পানী ওলাই যায় আৰু জুবিন মামাই আমাৰ কাৰণে বনোৱা এটা শিশুৰ গান আমি সেইটোও গাম আৰু সেই গীতটো হৈছে মুকুতা 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 আমাৰে মন কবিতা কবিতাই জীৱন পোহৰ বিয়াকি আমাৰে মন যাওকি দুনিয়া আমিয়ে মন জুনুকা জুনুকা ছন 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 নাচিবা কেকুৰে হেউ জীৱন মুকুতা মুকুতা আমাৰে মন কবিতা কবিতাই জীৱন ফুলে ফুলে উৰি ফুৰো সুৱাসী মনয়া হৈ প্ৰাণে প্ৰাণে নাচি ফুৰো সুৱাসী মৰম হৈ যুগে যুগে আমি আছো মৰমৰে ঘৰ হৈ ফুলে ফুলে আমি আৰু নতুনৰে হাল হৈ জুনুকা জুনুকা ছন 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 নাচিবা কেকুৰে হেউ জীৱন মুকুতা মুকুতা আমাৰে মন কবিতা কবিতাই জীৱন ৰম পম পৰম পম 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 পৰম 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 পম পৰম পম 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 জুবিন মামাই আমাৰ শিশুবিলাকৰ কাৰণে এই গানটো বনাই থৈ গৈছিল আৰু সেইবাবে আমি এই গানটো গালোঁ আমি পুনৰ একবাৰ জুবিন মামাক প্ৰণাম জনাম আজি তোমালোকৰ অকণিৰ ধেমালিত আহি কেনেকুৱা লাগিল কিমান ভাল লাগিল আমি অহা বছৰ পুনৰ তোমালোকক লগ পাম আৰু আজিৰ অকণিৰ ধেমালিৰ পৰা মই সৃজনী কাশ্যপে বিদায় লৈছোঁ আমি হ'লো অকণি নিউজ ডেস্ক ৰিপৰ্টৰ এটা উদ্দেশ্য আছিল যে শিশুসকলৰ কণমানিহঁতৰ শৈক্ষিক তথা বৌদ্ধিক বিকাশৰ বাবে এখন প্লেটফৰ্ম দিয়া আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে যোৱাবেলিও আমি অকণিৰ ধেমালি শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু এই অকণিৰ ধেমালিৰ এইবাৰ দ্বিতীয় বৰ্ষ অৰ্থাৎ দ্বিতীয়টো বছৰৰ কাৰণে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ অকণিৰ ধেমালি যেতিয়াই শিশুসকলৰ তেওঁলোকৰ গ্ৰীষ্মকালীন বন্ধ থাকে এই গ্ৰীষ্মকালীন বন্ধৰ সময়ত তেওঁলোকে পঢ়া শুনাৰ পৰা কিছু আঁতৰত থাকি নিজৰ মতে চলিব বিচাৰে আৰু তেওঁলোকৰ সেই নিজৰ মনত যি সুপ্ত প্ৰতিভা লুকাই থাকে সেই প্ৰতিভা বিকাশৰ বাবে কিছু আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ নিউজ ডেস্ক ৰিপৰ্টৰ তৰফৰ পৰা আৰু সেই উদ্দেশ্য আগত ৰাখি যোৱাবাৰৰ দৰে এইবাৰো আমি অকণিৰ ধেমালি শীৰ্ষক এই অনুষ্ঠানটি আয়োজন কৰিছোঁ আৰু এই কণমানিসকলক তেওঁলোকৰ ভৱিষ্যত জীৱনৰ প্ৰতি আমি তেওঁলোকৰ শুভকামনা জনাবলৈ তেওঁলোকক কিছু মৰম কিছু আশীৰ্বাদ দিবলৈ আমি এই মঞ্চখন তৈয়াৰ কৰিছোঁ আৰু আজি এই শিশুসকলক কিছু উৎসাহ দিয়াৰ বাবে মই আমাৰ এই মঞ্চলৈ আহ্বান জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট তথা NDR মাল্টিমিডিয়াৰ মাননীয় সঞ্চালক ডাইৰেক্টৰ অৰবিন্দ ৰিণুৱাদেৱক আমি অৰবিন্দ ৰিণুৱাদেৱক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্টৰ মেনেজিং ডাইৰেক্টৰ পৰিচালন সঞ্চালক হৃদয়ানন্দ শৰ্মাক আমি দুয়োগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অৰবিন্দ ৰিণুৱাদেৱে এতিয়া শিশুসকলক
তেওঁলোকৰ যি আমি প্ৰমাণপত্ৰ আৰু এটি ট্ৰফি এটা মেমেণ্টো এটা তেওঁলোকক প্ৰদান কৰিম প্ৰথমতে মই মাতিছোঁ এগৰাকী কণমানি নৈৰিতি নন্দিনী বৰুৱা এইটো লোৱা নৈৰিতি আজি বহুত ধুনীয়া গান গাইছে কবিতা আবৃত্তি কৰিছে প্ৰিয়াংশী শৰ্মা তুমি আহা ৰিকৃষ্ণা বৰুৱা এইবাৰ আন এগৰাকী কণমানি আয়ুশ্ৰী ঘোষ যুগাগ্নি গাৰ্গ শতৰূপা নেওগ দিয়া কাশ্যপ প্ৰিন্স ডেকা পাহি কলিতা সৃজনী কাশ্যপ এখন চাৰ্টিফিকেট আৰু এটা স্মাৰক এয়া প্ৰদান কৰিছে অৰবিন্দ ৰিণুৱাদেৱে